এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি জুবিন গাৰ্গৰ ফাষ্টেগ আদালতৰ শুনানি। জামিন পাব নেকি শ্যামকানু মহন্তই? আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। পিএম কিষাণৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। পিএম কিষাণৰ ধন লাভ কৰাৰ সকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তি ধন লাভ কৰাৰ পৰা। বাবৰি মছজিদ নিৰ্মাণ হ'বলৈ নিদিওঁ। আহি আছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰ আহিলেই পৃথিৱীত লুকাবলৈ স্থান নাইকিয়া হ'ব মমতাৰ গুণ্ডাৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অধিবক্তাই দৰ্শাব যুক্তি। পূৰ্বে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল দুই অভিযুক্তই। 10 এপ্ৰিলত পুনৰ জামিন আবেদন দাখিল কৰিছিল শ্যামকানুৱে। আদালতত উপস্থিত শ্যামকানু মহন্তৰ পত্নী। ফাষ্টেগ আদালতত চলি আছে জুবিন গাৰ্গৰ ঘটনাৰ গোচৰ। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰক আপোনাৰ নাম, অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক। কিদৰে কৰিব পৰীক্ষা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত pm.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি দেখা পাব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভেল বাই ডিষ্ট্ৰিক্ট বা ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা ন' ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। তাৰ পিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। পশ্চিমবংগৰ পবিত্ৰ ভূমিত বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব। বিজেপিৰ চৰকাৰ আহি আছে বেংগলত। বিজেপি চৰকাৰ আহিলে বেংগলত কোনো কাৰণতে বাবৰি মছজিদ নহ'ব। মমতা হুমায়ুন কবিৰক তীব্ৰ ধমক গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৃথিৱীত লুকাবলৈ স্থান নাইকিয়া হ'ব মমতাৰ গুণ্ডাৰ। পাতালৰ পৰা উলিয়াই জেলত ভৰাম মমতাৰ গুণ্ডাক। বেংগলত বিজেপিৰ সহকৰ্মীক শেষ কৰিছে মমতাৰ গুণ্ডাই। সমগ্ৰ দেশৰ বেদখলকাৰীক ভাৰতৰ পৰা খেদিব বিজেপিয়ে। ভাৰতত বেদখলকাৰীৰ স্থান নাইকিয়া কৰিব বিজেপিয়ে। বেংগলৰ ভূমিৰ পৰা বিস্ফোৰক মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। পশ্চিমবংগৰ পবিত্ৰ ভূমিত বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব। বিজেপিৰ চৰকাৰ আহি আছে এইবাৰ বেংগলত। পুনৰ কৈছোঁ, বিজেপি চৰকাৰ আহিলে বেংগলত কোনো কাৰণতে বাবৰি মছজিদ নহ'ব। মমতা হুমায়ুন কবিৰক তীব্ৰ ধমক গৃহমন্ত্ৰী অমিত শ্বাহৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।